Hello students, welcome to your favorite channel English Learning Assam. Today I start the very important preposition solution for your upcoming ACES pre-final and final examination 2024-25. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে 20টা অতি দৰকাৰী প্ৰিপজিশনৰ সমাধান লৈ উপস্থিত হৈছো। আশা কৰিছো এই 20টা অতি দৰকাৰী প্ৰিপজিশনে তোমালোকৰ অহা এইচএস প্ৰি ফাইনাল এক্সামিনেশন 2024-25 আৰু এইচএস ফাইনাল এক্সামিনেশন 2024-25 ৰ বাবে দৰকাৰী হ'ব। গতিকে বলাচন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাত অহাৰ সম্ভাৱনা থকা এই 20টা প্ৰিপজিশন কি এটা ভিডিঅ'ত চমুকৈ আমি জানিবলৈ প্ৰয়াস কৰোঁ। তোমালোকে ইতিমধ্যে গম পোৱা যে এই প্ৰিপজিশনৰ পৰা তোমালোকৰ এইচএস সেকেন্ড ইয়াৰত 4 মাৰ্ক আহিব। তোমালোকৰ হয়তো 6টা বা 7টা কোশ্চেন দিয়া থাকিব, তাৰ পৰা তোমালোকৰ 4টাহে সমাধান কৰিব লাগিব। মই উত্তৰ সহ এইখিনি আলোচনা কৰিম, গতিকে তোমালোকে প্ৰথমৰ পৰা বহি আৰু কলম লৈ এই ইম্পৰ্টেন্ট প্ৰিপজিশনখিনি তোমালোকে নিজৰ বহিতো লিখিব পাৰা, নাইবা ভিডিঅ'টো বাৰে বাৰে চাইও আয়ত্ত কৰিব পাৰিবা। কোশ্চেন নম্বৰ 1, the police ran dash thief। ইয়াতে ড্যাশ দিব। ইয়াতে দেখা এইটো এটা কমন কোশ্চেন, আৰু এই গোটেইখিনি কোশ্চেন কোনবা নহয় কোনবা এইচএস ফাইনাল এক্সামিনেশনত আহিছিল। ইয়াতে কোৱা হৈছে যে পুলিচ ran dash thief। ইয়াতে তোমালোকে লিখিব লাগিব যে পুলিচ ran after thief। ran after thief হ'ব পুলিচ thiefৰ পিছে পিছে দৌৰে, গতিকে পুলিচ ran after thief। 2, India is rich dash minerals। এইটো ৰিচৰ পিছত ইন হয়, ইণ্ডিয়া ইজ ৰিচ ইন মিনাৰেলছ। তোমালোকৰ পৰীক্ষাত এনেকুৱা আহিব পাৰে আছাম ইজ ৰিচ ইন নেচাৰেল ৰিচোৰ্চো দিব পাৰে, তাৰপিছত তোমালোকৰ মিনাৰেলো দিব পাৰে। গতিকে তোমালোকে কি কৰিব লাগিব যে ইণ্ডিয়া ইজ ৰিচ ইন মিনাৰেলছ, ভেৰি কমন কোশ্চেন। নেক্সট, দেয়াৰ ৱাজ এ ব্ৰিজ ড্যাশ দ্য ৰিভাৰ। এইটো হ'ব অভাৰ। মই তোমালোকক কৈছো অভাৰ মানে ওপৰত, অন মানে ওপৰত, এবাভ মানেও ওপৰত। তোমালোকে কি কৰিবা, যিটো বস্তু ওপৰত আছে কিন্তু লাগি আছে, ধৰা টেবুলৰ ওপৰত কিতাপ থৈছো বা টেবুলৰ ওপৰত মই এই তোমালোকৰ মোবাইলটো থৈ দিছো বা কলম থৈ দিছো, এইটো লাগি আছে, তেতিয়াহ'লে তোমালোকে অন লিখিবা। অকণমান ওপৰত হলে এইটো অভাৰ হ'ব, একেবাৰে ওপৰত হলে এইটো এবাভ হ'ব। ফৰ এক্সাম্পল, দ্য বুক ইজ অন দ্য টেবুল। এইটো এটা এই যে এইটো তোমালোকে দ্য ব্ৰিজ, দেয়াৰ ৱাজ এ ব্ৰিজ অভাৰ দ্য ৰিভাৰ, এইটো অভাৰ হ'ল, আৰু দ্য স্কাই ইজ অভাৰ আৱাৰ হেড, এবভ আৱাৰ হেড হ'ব। গতিকে এইটো হ'ব এবভ আৰু এইটো অভাৰ, গতিকে এইটো তোমালোকে কি লিখিব লাগিব, অভাৰ লিখিব লাগিব। ক্লিয়াৰ হৈছে? নাও কাম টু 4, হোৱাট ইজ দ্য টাইম ড্যাশ ইয়ৰ ৱাচ নাও। দেখা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এণ্ড কমন চেন্টেন্স। তোমালোকে লিখিবা যে হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাচ নাও। নাও নিদিবও পাৰে, তথাপি তোমালোকে লিখিবা হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাচ নাও। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহা। হি ইজ ফন্ড ড্যাশ প্লেইং কাৰ্ডছ। প্লেইং কাৰ্ডছৰ ঠাইত বেলেগ দিব পাৰে, ফন্টৰ পিছত অফ হয়। ফন্ট অফ মানে আগ্ৰহী, আকৰ্ষক, এনেকুৱা বুজাইছে। হি ইজ ফন্ড অফ প্লেইং কাৰ্ডছ, তেওঁ তাছ খেলাৰ প্ৰতি তেওঁ আগ্ৰহী, এনেকুৱা বুজাইছে, ফন্ড অফ। নেক্সট তোমালোকে কোশ্চেন নম্বৰ 6 লৈ আহা। 6 কোশ্চেন নম্বৰত কোৱা হৈছে টম ইজ এডিক্টেড ড্যাশ গ্যামলিং। গ্যামলিং মানে খেলা, এই যে ভিডিঅ' গেম খেলা, গ্যামলিঙত তেওঁ কি আছে, আসক্তি। এই টম এডিক্টেড টু হয়, মনত ৰাখিবা, টম ইজ এডিক্টেড টু গ্যামলিং। 7, হি ইজ সিনিয়ৰ ড্যাশ মি। ইয়াতে কি হ'ব, হি ইজ সিনিয়ৰ টু। ইয়াতে দেখা মই হ'বলৈ লিখি দিছো জুনিয়ৰ, ফ্ৰী ফায়াৰ, এইবিলাক সিনিয়ৰ থাকিলেও 2 হ'ব, জুনিয়ৰ থাকিলেও 2 হ'ব, ফ্ৰী ফায়াৰ থাকিলেও 2 হ'ব। গতিকে কোশ্চেনত কোৱা আছিলে কি, হি ইজ সিনিয়ৰ টু মি। তাৰপিছত 8 নম্বৰ, হু ইজ ৰেছপন্সিবল ড্যাশ ব্ৰেকিং দ্য মিৰৰ। ইয়াতে আছে হু ইজ ৰেছপন্সিবল ফৰ ব্ৰেকিং দ্য মিৰৰ। তোমালোকে ইয়াতে দিব লাগিব কি, হু ইজ ৰেছপন্সিবল ফৰ ব্ৰেকিং দ্য মিৰৰ। ইয়াতে তোমালোকে ৰেছপন্সিবল ফৰ হ'ব, মানে
দায়ী তার মানে রেসপন্সিবল ফর মানে দায়ী এই দায়ীটো এটা হবো হু ইজ রেসপন্সিবল ফর ব্রেকিং দ্য মিরর ওকে নেক্সট কোশ্চেন নাম্বার 9 লৈ আহা হি ডিলস ড্যাশ টি এইটো দেখা হি ডিলস ইন টি হবো ডিলস ইন মানে ব্যবহার করে এই ব্যবহার করা এটো বুঝালে কি হবো ইন হবো গতিকে হি ইজ ডিলস ইন টি নাও কাম টু 10 আই কনগ্রাচুলেট ইউ ড্যাশ ইউর সাকসেস ইয়াতে কনগ্রাচুলেট তোৰ পিছত কি হবো অন হবো গতিকে তোমালোকে লিখিবা আই কনগ্রাচুলেট ইউ অন ইউর সাকসেস গতিকে কনগ্রাচুলেটৰ পিছত অন হবো নাও কাম টু 11 ডাগলাস জাম্পড ড্যাশ দ্য সুইমিং পুল যে জাম্প ইনটু মানে লৈ কলৈ তেওঁ জাম্প মাৰিছিল ডাগলাস ডাগলাস মানুহৰ নাম লৰাৰ নাম ডাগলাসে কি বা এটা কুকুৰৰ নামও থাকে যিকোনো এনি নেম হল নাউন গতিকে এইটো কি হবো ডাগলাস জাম্প ইনটু দ্য সুইমিং পুল হবো ওকে এইখিনিতে মই তোমালোকক জনাব পাই সুখী হৈছো যে তোমালোকৰ প্ৰিয় চেনেল ইংলিশ লাৰ্নিং আছামে ইতিমধ্যে তোমালোকৰ অহা প্ৰি ফাইনাল এক্সামিনেশন আৰু ফাইনাল এক্সামিনেশনৰ কাৰণে কিছুমান মডেল কোশ্চেন আলোচনা কৰি আছে নিশ্চয় তোমালোকে এইখিনি চাইছা আৰু যদি কোনোবা মৰমৰ ছাত্ৰ এইখিনি চোৱা নাই তোমালোকে নিশ্চয় চাবা কাৰণ মোৰ ভিডিঅ'ৰ দ্বাৰা তোমালোকৰ নিশ্চয় অহা পৰীক্ষাসমূহ উপকৃত হ'ব তোমালোকক আৰু এটা কথা মই জনাব খুজিছো যে যদি তোমালোকৰ কাৰোবাৰ প্ৰি ফাইনাল এক্সামিনেশন বা প্ৰি টেষ্ট এক্সামিনেশন এইচএস সেকেন্ডাৰৰ হৈছে তেতিয়াহ'লে তোমালোকে মোক কমেন্ট কৰিবা মই তোমালোকক ফোন নাম্বার দি দিম তাতে তোমালোকে কোশ্চেন সলভ সেন্ড কৰিব পাৰিবা আৰু এই কোশ্চেনটো মই তোমালোকক সলভ কৰি দিম ইটো অসমৰ চুককনে থকা অইন ল'ৰা ছোৱালীৰ কাৰণে কি হ'ব উপকাৰত আহিব Now come to 12 number question. The girl standing dash the two boys is their sister. মানে দুজন লৰাৰ মাজত যিজন ছোৱালী থিয় হৈ আছে তেওঁ সেইজন সিহঁতৰ কি ভনী বা ভণ্টি তাৰ মানে কি দুজনৰ মাজত বুজাইছে তো বহুতৰ মাজত যদি বুজাই সেইটো হ'ব কি among আৰু দুজনৰ মাজত বুজালে between so the girl standing between the two boys is their sister. Now come to 13. Don't be afraid dash telling the truth. Afraid মানে ভয় খোৱা of afraid of ভয় খোৱাটো বুজালে afraid of গতিকে don't be afraid of telling the truth. Now come to question number 14. My birthday is dash ইয়াতে দিছে এটা 24th হ'ব হ্যাঁ 24th August এটা যিকোনো দিব পাৰে যাৰ যি বাৰ্থডে সেনেকুৱাও দিব পাৰা গতিকে বাৰ্থডে এটা নিৰ্দিষ্ট দিনক বুজাইছে ডেট দিলো সেই দিনটোৰ কথা নিৰ্দিষ্টকৈ বুজাইছে গতিকে ইয়াৰ আগত কি হ'ব অন প্ৰিপজিশন হ'ব গতিকে মাই বাৰ্থডে ইজ 24th August. Now come to 15. Flour is made dash wheat. The flour is jar পৰা কোনবাৰ বস্তুৰ পৰা যদি তৈয়াৰ কৰা হয় এটো কি হ'ব from. যেনেকৈ milk is butter is made from milk এটো হ'ব এইগে হেনেকৈ flour is made from wheat. Now come to question number 16. We informed the police there's the theft in the house. এটো বিষয়ে কৈছে about মানে বিষয়ে গতিকে আমি কি এই ঘৰখনত যে চুৰি হৈছে এই চুৰিৰ বিষয়ে পুলিচক জনাইছো গতিকে about হ'ব গতিকে তোমালোকে লিখিব লাগিব কি we informed the police about the theft in the house. Next come to 17. I spoke to her dash the office. I spoke মানে মই তেওঁৰ লগত কথা পাতিছিলো কত কথা পাতিছিলো অফিসত গতিকে I spoke to her at the office. Now come to 18. Our school is dash Sanmari. এটো Sanmari হবো our school is at Sanmari গতিকে কোনো জায়গাত আছে জায়গার উপরে আছে এটা কি হবো Sanmari হবো at হবো now come to question number 19. His father is a principal dash of school in Jorhat. ইয়াতে তেওঁৰ দেউতাক জৰহাটৰ কৈছে ৰৰ উদাহৰণ ই হৈছে অৰ্থ প্ৰকাশ কৰিছে গতিকে তোমালোকে ইয়াতে অফ লিখিব লাগিব গতিকে
His father is a principal of a school in Jarhat. Now come to 20. I have to finish this report dash tonight. Itu tonight দিব পারে, by night দিব পারে, by তোমার ফ্রাইডে দিব পারে, গতিকে এইটো বাই হ'ব। I have to finish this report by tonight. So my dear student, এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছো আজি মই তোমালোকৰ আগত আলোচনা কৰা এই 20টা প্ৰিপজিশনে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰা, সুস্থ থাকা, বেছি বেছিকৈ পঢ়ি পৰীক্ষাত ভাল ফলাফল কৰা, এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছো। থেংক ইউ so much।